মোৰ একাউণ্ট নাইকিয়া হৈ গৈছে पूरा दिन ना एक इसलिए दूर दूर से देखा सुंदर फूल सामने देखा तो चिकना কোৱা নাই জানো ভাল লগা বস্তুবিলাক তেনেকুৱা দূৰৰ পৰা হেঙিং ব্ৰিজৰ একেবাৰে তলত মোৰ গাড়ীখন আহিছে এখন এইটো দেখিবলৈ কেনেকুৱা লাগিছে দেখিছা বাহিৰৰ পৰা ভয় লগা টাইপ লাগি গৈছে হেল্ল' এভৰিৱান মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু গুড মৰ্ণিং টাইম হ'ল 9:30 বাজিলে আজিও পুনৰবাৰ এটি প্লেনিং কৰিলোঁ প্লেনিংটো মানে কালি ৰাতি কৰিলোঁ আৰু আজি ওলাইছোঁ প্লেনিং বুলি নহয় জাষ্ট লগৰ কেইজনক এবাৰ ক'লোঁ আৰু গোটেইকেইজনে ভালকৈ সঁহাৰিটো জনালে সেইটো কাৰণে প্লেনিংটো ছাকচেছ হ'ব বুলি ভাবিছোঁ আজি চ' সেইটো কাৰণে এতিয়া আমি 10:30 মানত ওলাই যাম বুলি ভাবিছোঁ ক'ত যাম কি কথা আপোনালোকে গম পালে চাগে ষ্টাৰ্টিঙৰ ইণ্ট্ৰত আৰু যিহেতু লগৰ কেইজন যাব সেইটো কাৰণে ইণ্টাৰেষ্টিংটো হ'বই ব্লগটো চ' চাই থাকক সকলোৱে আৰু এতিয়া মই অকণমান ফ্ৰেছ হৈ লওঁগৈ কাৰণ শুই উঠা মানে হ'ল অকণমান টাইম কিন্তু সাৰ পাই বিচনাতে পৰি আছিলোঁ ত' ভাতটো বনোৱা হোৱা নাই সেইটো কাৰণে ভাবিছোঁ যে ৰুটিটোকে টাউনত খাই আহোঁ একো খাই নগ'লে তালৈকে মানে তাৰ পাওঁ মানে অলপ অৱস্থাটো বেয়া হৈ যাব পাৰে সেইটো কাৰণে ভাবিছোঁ যে ৰুটিটো খাই আহোঁ চ' ৰুটিটো খাই আহিলোঁ আৰু এতিয়া টাইম হ'ল 10:20 কেইজনমান 10টা বজাত পোৱা কথা আছিলে আৰু কেইজনমান মানে 10:30 পোৱা কথা আছিলে ত' এতিয়ালৈকে এজনৰো খা খবৰ নাই এতিয়া মই গা চা ধুই একেবাৰে ওলাই থাকোঁ তেতিয়া যদি তেওঁলোক আহে তেতিয়া ডাইৰেক্ট আমি যাবগৈ পাৰিম দেৰিতো নহয় বাৰু আৰু ইয়াৰ পৰা বেছি দেৰি নালাগে যাবলৈ আৰু আজি আমাৰ হেমাংগ নাযায় কাৰণ ঘৰৰ পৰা মানুহ আহিব বোলে আৰু সেইটো কাৰণে নাযাওঁ কৈছে আকৌ এক্সামো পাইছে আমাৰ এতিয়া কিন্তু আপোনালোকৰ কাৰণে ভিডিঅ' দিব লাগিব সেইটো কাৰণে ভাবিছোঁ যে গৈ আহোঁ তেতিয়া সুবিধা হ'ব নহ'লে ভিডিঅ' দিয়া আকৌ বহুত লেট হৈ পৰিব ওলাই ৰেডি এতিয়া যাব লাগে লগৰ কেইজন বোলে আহি ৰখি আছে আৰু বাই বাই চিকা চ' লগৰ কেইজন গোটেইকেইজন লগৰ এজনৰ ঘৰত আহি লগ হৈ আছে মানে এতিয়া মই তালৈ ওলাই যাব লাগে ৰ'দটো আজি বহুত দিছে কিন্তু যিহেতু ঠাণ্ডা বতৰ সেইটো কাৰণে ইমান গৰম নাই উঠা বাৰু কিন্তু সন্ধিয়া সময়ততো অৱস্থা বেয়া হৈ যাব আৰু গাড়ীত গৈছোঁ যেতিয়া ইমান চিন্তা নাই বাৰু ঠাণ্ডা লৈ মানে এতিয়া ওলাই যাওঁ ৰ'দ কেইখন দিনলৈ ৰ'দত অৱস্থাটো বেয়া হৈ পৰে গাড়ীৰ ভিতৰত হ'লেও মানে হাতখনত ৰ'দ পৰি পূৰা পৰি যায়গৈ দেখখিনি দেখি পাই সোমাই জানা কোনোবা যাবলৈ সাজু আমি ওলালো গোটেই কেইজন লগ হলো চব প্ৰাণী কেইটি হৈছে এইকেইটি ধ্ৰুৱ গুড মৰ্ণিং ৰিপন এইফালে পংকজ বাৰ্থডে বয় হেপী বাৰ্থডে ভাল চাডেন মানে চাডেন প্লেন সব চাডেন খালি ডিচেম্বৰ জকভেলি যাম দেই আৰু এইকেইদিন আমাৰ মেইনলি ছেছনেল আছে সেইটো কাৰণে এইটো ভিডিঅ' দিয়াৰ পিছত কেইদিনমান গেপছ পৰি যাব পাৰে চ' এডজাষ্টটো কৰিব লাগিব আমি এতিয়া টাউন ওলালোহে ওলাইছে টাউনৰ পৰা ওলালো আৰু এতিয়া টাইম হ'ল 11:30 বাজিলে কালি প্লেনটো আছিলে ইহঁতি কৈছিলে 10টা বজাত পাই যামগৈ তাৰপিছত মই ৰাতিপুৱা আজি ক'লো 10:30 বুলি এতিয়া আহিছোঁ 11:10 মানত ওলাই আহিছোঁ চাগে ন আমি ডাইৰেক্ট গৈ লওঁ আৰু গৈ যদি বাটত কিবা ইণ্টাৰেষ্টিং ঘটে তেতিয়াহ'লে লিখিব বাৰু আৰু খুব আজি ব্লগটো যেন মই ইণ্টাৰেষ্টিং কৰিব পাৰোঁ যিমান পাৰোঁ ট্ৰাইটো কৰিম বাৰু 1 ঘণ্টাত পাই যাম চাগে ন আৰু পাই যাম লাগে দাম একে আছে নে বাঢ়িলে বাৰু পেটত কমিলে 92 90 হ'ল দে 95 আৰু 90 নহয় 82 দিছে আছে দুটা দিছে 95 হৈছে ৰ'দটো যে বহুত চাগে দিছে দেই আজি আদি গ'ল দেন গৈছে আৰু মোৰ একাউণ্ট নাইকিয়া হৈ গৈছে কি ক'ম ইনষ্টাগ্ৰামৰ একাউণ্ট নাই কি হ'ল আকৌ sorry we do not complete your request please try again in a moment আগল হৈ যাম মোৰ একাউণ্ট হৈ গ'ল বহুত পাগল হৈ কানেক্ট হ'ল পাৰ্টি দে পাৰ্টি সাজাতে আকৌ একাউণ্টটো পাই গ'ল পাৰ্টি না মই আকৌ নামি যাওঁ মই আকৌ নামো তই তাতে কবি আকৌ তই নামিলে মোক পাৰ্টি দে কি ও কথা কোন লগালি গেটা ও বাইক পা গাড়ী পা নামি পাৰ্টি দে জি কথা কি আছিল এটো আমি অকমান আমেৰিকা পিনে পাওঁগে তো আমি আহি এতিয়া বগীবিল পাই গ'লো চিকা নাই কাক কৈ আছ ৰে এই সুমন অন লাইভ জাম লাগি গ'ল যে
তই মই যে আহিছিলো যে তেতিয়া হেৰি সেইটো কোৱা নাই মানে তেতিয়া পানীটো অলপ বেছি আছিল ন এতিয়া কমিলে ওলোৱা নাছিলে মানে আগতে এতিয়া মানে ওলাই গ'ল মাজত এইবিলাক বালিবিলাক ওলাই আছে মোক যদি সেই পাহাৰখন দিলে ঘৰ চাংঘৰ বনালে সদায় মাছ ধৰি ধৰি খালো আৰু ইয়াৰ মাছ ধৰা জোচটো বহুত বেলেগ জোচ আকৌ চাজাদৰ যে মানে কোৱা ঘৰৰ নলাটোকে ইচিব লাগিছে ইয়াৰ বহুত চখ বেলেগ চখ মানে বহুত ভাল লাগে এই পাহাৰখন দূৰৰ পৰা যিমান ধুনীয়া লাগিছে ওচৰ পাই গ'লে ইমান ধুনীয়া নালাগিব পাৰে সেই তেনেকুৱা কথা ন এই কি আছিলে দূৰ से देखा सुंदर फूल सामने देखा तो चिकना মই ভাবিছিলো লজিকটো ধুনীয়া হ'ব কিন্তু গোটেই লজিকটো মানে ক'ত মিলিলেগে একো পাত্তাই নাপালো মানে মই সেইদিনাখনি মানে কথাটো এনেকুৱা হৈছে সেইদিনাখনি ই গৈছে মানে সেইদিনাখনি শ্বুটিং আছে মোৰ হা তাৰপিছত সেই শ্বুটিংটোলৈ মানে মই ইয়াক লৈ যাবলৈ বুলি মাতিছো ই তেনেকে আমাৰ ঘৰলৈ গৈ পোৱা নাছিল নাই সেইটো কাৰণে ক'লো থাকিবলৈ আহি যাওঁ আগদিনাখনি ক'লো ই ক'লে যে খানাটো ভালকে খুৱাবি তাৰপিছত মই ক'লো খুৱাম গাহৰি আনিম বোলো ৰাতি ইও হ'ব বুলি ক'লে মই কি জানো মই ভাবিব নহ'ল ন সেইবোৰ ই কৈছে ধুনীয়াকে খানাটো খাম সেইটো কাৰণে মই গাহৰি কথা কৈছো তাৰপিছত পিছদিনাখনি মই টিঙৰ পৰা আহি মানে গাহৰি চাহৰি আনি ধুনীয়া বনাব লৈছো আৰু বনাই লৈ খাবলৈ লোৱা টাইমত মানে ই কৈছে যে মই গাহৰি নাখাওঁ নহয় কৈছে তেতিয়া ভাবিছো মই হয়তো আকৌ ই চাজাদ আহমেদ কেনেকে গাহৰি খাব মই এনেই নেপালী কৈছা ঠিক আছে খাই দিম লৈ ই ভাবিছা খাব আৰু ল'ৰাই মই কি জানো তেওঁ খানাটো ডাঠকে খাম কৈছো সেইটো কাৰণে তোক ডাঠকে খুৱাবলৈ মই আনিছো তাৰপৰা ব্ৰইলাৰ আনিছে তাৰপিছত এক্সট্ৰাকে আকৌ আনি খাব পালে মানে খালো মইনা কলিজাটো কোনে ছোৱালীজনে ক'ত তোমাৰ মইনা কলিজাটো মই কি বুলি দিলো ইনষ্টা মই কি বুলি দিছিলো মোৰ গাড়ীখন আহিছে হা এখন চাই লোৱা ছবি এই সপোনটো বহুত বেলেগকে আছে মানে ঠাইখনত লৈছে এদিন নহয় এদিন মই এখন পুৰা দিম ন তেতিয়া কি কয় থৰ পাত্তা নাপায় বিজুলী থাকিবলৈ ধ্যান নালাগে তাকে হেমাংগ থকা দিন আজি ইয়াক যে শেষ কৰি পেলালে ই ডান্স যে বহুত চালিয়া কৰিম আকৌ কথাটো তো আমি ফাইনেলি লিকাবালি পাই গ'লো হেঙিং ব্ৰিজ ফালে যাম চ' ইয়াৰ পৰা ডাইৰেক্ট অফ ৰ'ডিং ষ্টাৰ্ট হ'ল আমাৰ আৰু এতিয়া আমি একেবাৰে তলৰ ফালে যাম মানে হেঙিং ব্ৰিজখনৰ ওচৰত চ' তাততো উঠিব নোৱাৰি চাগে ন পাৰি নেকি বেলেগ ৰাস্তা আছে সেই হাফ পেণ্ট আনিলে সাঁতুৰিব পাৰি ন জাল এখন লৈ গ'লে মাছেই দিব পাৰি মানে কি হ'ল ৰাস্তা আছিলে বোলে জেগা নাই নহয় ধৰ ৰাস্তা আছিলে নহয় আপুনি কি হ'ল সেইটো গাড়ী লিক হয় খালি এইবোৰ ডাঙৰ গাড়ী মানে থাৰ চাৰ দোকান নাই নেকি জনাম বাৰু দে বা ৰবা লাহেকে তো আমি ডাইৰেক্ট হেঙিং ব্ৰিজ পাই গ'লোগে ৰাস্তাটো অলপ বহুত বেছি মানে অফ ৰ'ডিং কৰা হ'ল এইটো এতিয়া অলপ ৰেষ্ট লৈ লাহেকে ওলাই যাওঁ কাৰণ বেলিটো একেবাৰে ওপৰত আছে সেইটো কাৰণে গৰমটো গাড়ীৰ ভিতৰতো উঠি আছে বাৰু চ' অলপ ৰেষ্ট লোৱা যাওক আৰু লাহেকে যাম লাষ্ট পালি তই ইমানকে যে ইয়াক কৰি দিবি আচ্ছা দেখিলি ই মানে অকমান দেৰি হ'ল এতিয়া সেয়া কৈ আছে যে ভাতটো আজি খুৱাবি ই মানে সিহঁতৰ লগত কথা পাতি আছিলে ৰিয়েকশ্যনটো এই পোৱা নাছিলে বাকী কেইজন নামি গ'ল ইও জামি যাব লৈছিলে সেইটো কাৰণে মানে লাষ্ট পোৱা বুলি কৈ দিলা মানে চ' বহুত বেছি ধূলি আৰু ৰ'দটো দেখিছে আৰু টেকটেকাই দিছে পুৰা টেকটেকাই দলংখন হিলি আছে দলংখন পিছলৈ আহি থকা নিচিনা লাগিছে সেই চাহখিনিত যাম হা ইমান দূৰলৈ আহি মানে এইখিনি যদি ফিল নলওঁ তেতিয়া হ'ব ন কথাটো মোৰতো সাঁতুৰিব মন গৈছে আৰু গাড়ীত আহিছ জোতা চোতা খুলি গ'লেও নাই মাছ ধৰিব মন গৈছে আমি এতিয়া বীজখনৰ তলৰ ফালে আহিলো টি চাৰ্টটো মই চেঞ্জ কৰি ল'লো কাৰণ মই টি চাৰ্টত ইমান কমফৰ্টেবল নাপাওঁ মানে চাৰ্ট এটা আছিলে কিন্তু গাড়ীখন ইপাৰে থাকিলে সেইটো কাৰণে চাৰ্টটো আনিবলৈ আকৌ যাবলৈ মানে এটা সাহস হোৱা নাই মানে ৰ'দটো দি আছে তাতে কোন যে লগৰজনৰ চাৰ্টটোকে পিন্ধি ল'লো এটা এক্সট্ৰাকে লৈ আনিছিলে তো আমি একদম এইটো পাৰে আহি গ'লো গাড়ী হাই ইয়াত আছে
সেইটো কাৰণে সাহস হোৱা নাই মানে যাবলৈ আকৌ এই ব্ৰিজখন পাৰ হৈ যাব লাগিব ঐ টাইমটো হ'ল এতিয়া 2:45 চ' আৰু অলপ সময় পিছত আৰু ভাল লাগিব যিহেতু ছাঁটো পৰিব এইটো পাৰেতো একেবাৰে ছাঁ নাই এইবিলাক পানী ক'ৰ পৰা বিয় তলৰ ফালৰ পৰা আহিছে মানে এই জেগাটো ভাল লাগিছে দেই কহুৱাখিনি আছে ন এইখিনি কহুৱা ন ভাল লাগিছে ন দেখি থকা কেইটা এইকেইটাই আছে নহয় দূৰ সেই তাৰ পৰা যে দেখি আছো ইয়াত ওচৰত আহি সৰু সৰু লাগিছে যে কোৱা নাই জানো ভাল লগা বস্তুবিলাক তেনেকুৱাই দূৰৰ পৰাই ভাল লাগে জাম্প মাৰি মাৰি যাব লাগিব চ' ফাইনেলি আমাৰ লক্ষ্যস্থানত আমি উপস্থিত হৈ গ'লো ভাগিন ইয়াত লগৰ এজন লগ পাই গ'লো এইফালে দেৱাশিষ ই মানে জেগাবিলাকৰ কথা কৈ আছে আৰু ইয়াত মানে চাবলগীয়া বহুত ওচৰে পাজৰে মানে বহুত ভাল ভাল ঠাই আছে চ' পাছে পৰে কেতিয়াবা আহিব লাগিব ক'ত যোৱা বে নাযাওঁ দেই বহু কিবা হ'লে চিঞৰি দিবা দেই আমি ধুনীয়াকে যামগে সেইফালে নাযাওঁ আমি এইফালে যাওঁ ইমান ধৰণৰ খোজকাঢ়ি অহাৰ পিছত ইয়াতে আমি বহি দিলো চাজাত আৰু চিঞৰিছে এদিনীয়া জেগা সেইটো কাৰণে জোতাৰযোৰ পৰাহে বহুত কষ্ট হৈ পৰিছে ঐ ক'ত যাওঁ বে কৃষ্ণ এইটো ৱাটাৰফল নেকি এই ফটো মাৰিব লাগিব সঁচাকে নেমাৰো তুমি মামা বুলি ৰিকুৱেষ্ট কৰিব লাগিব বতাহটো বহুত ঠাণ্ডা ঠাণ্ডা লাগি গৈছে নাই 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 মানে ডাইৰেক্ট ষ্ট্ৰেইটকে আছে ন যাওঁ হা আৰু বেলেগ জেগা যাওঁ এক্সপ্ল'ৰ আজি ইয়াৰ এই ড্ৰোন চোন নানিলে নহয় ড্ৰোনখনো নাই ভিউ পইণ্টটো মজা লাগিলে ৱৰ্ড বে গোটেইখিনি লগতে দি দিছে আৰু বে এইটো দেখিবলৈ কেনেকুৱা লাগিছে দেখিছা নাই বাহিৰৰ পৰা ভয় লগা টাইপ লাগি গৈছে কি চালা তুমি কোৱাচোন মানে যদি পানীত নমা নাযায় মানে থাকি যাব মানে সেইটো কমিটো তুমি কোৱা কিবা এতিয়া পানীতে নামো আৰু পানীতে নামো ব'লা ধুনীয়া কৈছা সেইটো লগৰ বকো গাইছ লগত যাম মাও ভাগিন কিবা খাবা খাম কি খাবা ইয়াত এক্সপ্ল'ৰ কৰিবলৈ বহুত জেগা আছে এই কৈছে আপোনালোকে শুনিছে মানে পাছে পৰে আহিব লাগিব আকৌ হয় এক্সপ্ল'ৰ কৰিবলৈ এতিয়া যাওঁ আমি পানীতে নামোগে অলপ ব'লা বহুতে আহিছে চাগে ইয়াত ন আৰু যদি কিবা জেগাত আমি ফুৰিব থাকি গ'ল তেতিয়াহ'লে কমেণ্ট এটা কৰিব তেতিয়া পাছে পৰে মানে ট্ৰেইনিং কৰা যাব বহুত পিছল বে ঠাণ্ডাই লোকেশ্যন চেঞ্জ শিলগুটিবিলাক মানে এনেকুৱা বহুত বেছি হেলুৱে সেইটো কাৰণে পিছলটো বেছি এতিয়া আমি ইপাৰ হ'ব লাগিব ইটো পাৰে সৰু সৰু শিলগুটি আছে নোৱাৰা দ আছে ন আমি চাগে হাইফালে যাব লাগিব ফাইনেলি আমি পাৰ হৈ গ'লো ইমান বেছি দ নাছিলে কিন্তু যিহেতু শিলগুটিখিনি তলৰ পৰা ওলাই থকা নাছিলে তাত মানে ষ্টাৰ্টিঙত দুজন তাত আৰু বাকী আমি ইয়াত সুতটো বহুত বেছি কিন্তু পানীখিনিত নামি কিবা এটা বেলেগ ভাল লাগিছে মানে ঠাণ্ডা ৰবা ন 40 টকাত লক কৰি দিওঁ পৰি দে চ' আমি পানীত নামি হৈ গ'ল এতিয়া উঠি আহিলো পাৰলৈ এতিয়া মানে ভৰিটো শুকাব লাগে তাকে ৰখি আছো এইটো আহোঁতে মানে বালি লাগি গ'ল সেইটো কাৰণে চিন্তা এটাও হৈছে যে কেনেকৈ পিন্ধিম এতিয়া হেঙিং ব্ৰিজৰ একেবাৰে তলত আমি কেতিয়া শুকাব গোটেইকেইটাৰ একেই অৱস্থা আৰু আজিও ভালেই লাগিলে হয় নাই ষ্টাৰ্টিং ভাল হৈছিল দিনটোৰ সেইটো কাৰণে ভাল লাগিছে আৰু ষ্টাৰ্টিং ভাল হৈছিল যিহেতু সেইটো কাৰণে মনটোও ফ্ৰী লাগি আছিলে আৰু ফ্ৰী মন লৈ ঘূৰাৰ মজাটো বেলেগ আৰু এনেকুৱা এটা পৰিৱেশত কেনেকুৱা লাগিছে গম পাইছে আৰু আপোনালোকে ভিডিঅ'টো চাই যেনেকুৱা পাইছে ফিল আমাৰ ৰিয়েলিটিত কেনেকুৱা লাগিছে ইমাজিন কৰিব পাৰিছে আপোনালোকে চ' নাইচ দেই ভৰিটো অকণমান শুকালে
চাজা তেতি যিহেতু নাহিলে সেইটো কাৰণে সিহঁতি ফোন কৰি মাতি আছে মানে বহুত খাইছে সিহঁতি সেইটো কাৰণে ভাবিছোঁ আমি এতিয়া যাওঁগৈ কিহত লাগি আছে আমাৰ মাছ মাছ দৰিকণা মাছ সেইকেইজনী কি কৰিবা ঘৰত পুৰি ভাজি খাবগৈ খৰিকাই নোসোমাব পুহিম এইখিনি পুহিবা এতিয়া মুখত লৈ যাবা ন এইখিনি বহুত জেগা আছে ন মুখত পানী দি দিম উৎসাহ দিয়া বুলি হেৰি কৰি আছো খাব পাৰিম আজৰি টাইম হ'ল 3টা ইফালে গুচি গ'লগৈ টাইম হ'ল 3টা বাজিলে সোনকালে ওলাই দিওঁ আৰু অকণমান দেৰি থকাখিনি আমি সন্ধিয়া টাইমটোত আৰু ভাল লাগিলে কিন্তু গল্ডেন আৱাৰ হ'লহেঁতেন মানে পাতলৰীয়াকৈ ভোক এটা যিহেতু লাগি আছে সেইটো কাৰণে মানে কষ্টটো হৈ যাব চ' আমি যাওঁ এতিয়া সেইটো কাৰণে আৰু বাৰ্থডে পাৰ্টি খাবগৈ লাগিব আমি এতিয়া উঠিলে উঠাব নামি গ'লগৈ অলপো খবৰ নাই কমবি হয় প্ৰথম ক্লিপত কৈছিলোঁ যে দিনটোৰ আৰম্ভণি যদি ভালে ষ্টাৰ্ট হয় মানে ভাল লগাৰে ষ্টাৰ্ট হয় তেতিয়াহ'লে দিনটো ভালেই যায় তো ইয়াত চব ভালেই লাগিলে পাতলীয়াকৈ ভোক এটা লাগি আছে সেইটো কাৰণে মানে অলপ এতিয়া ভোজন কৰা হৈছে বাকী লগৰকেইজন বাহিৰত আছে মোৰ মোবাইলটোও চাৰ্জ একো বহিছিলে সেইটো কাৰণে ভোক লাগিছে সেইটোৱে টাইমো হ'ল 3টা বাজিলে ক'তো একো নাখালো আকৌ হয়নে আমি এতিয়া ইয়াৰ পৰা ওলালো এতিয়া আমাৰ লক্ষ্যস্থান হ'ব ঘৰ লগৰজনৰ ঘৰ চাহটো খাই যাব কৈছে আমাক সেইটো কাৰণে এতিয়া লগৰজনৰ ঘৰলৈ যাম বগীবিলত অকণমান ৰখিম চাগে যিহেতু বগীবিল পাওঁ মানে পৰিৱেশটো খুব ধুনীয়া হৈ পৰিব চ' যদি ভাল হৈ থাকে তেতিয়াহ'লে ৰখিম আজি ৰ'দটো বহুতেই আছিলে সেইদিনাখনি ইমান নাছিল চাগে ন বাইকত অহা আজি ফাটি গ'ল ভাল বাইক লৈ নাহিলোঁ মোৰ চেণ্ডেলটো নকৰিবা ভাল লাগিছে চেণ্ডেলযোৰ এইবিলাক তুমি কিয় লৈ আহা মানে বেগে চেগে চাৰ্টটো পিংক চেণ্ডেলো পিংক আমি আহি এতিয়া মানে ঘৰলৈ উভতিব লৈছিলোঁ কিন্তু এইফালে দেৱাশীৰ ঘৰত সোমাব গ'লে একদম ভাল লাগিছে লগ পাই কিনে লৈ আহিলোঁ ঘৰলৈ ইহঁতৰ ঘৰৰ পিছফালে মানে ফুৰাব আনিছে আমাক ইয়াৰ পৰা ভিউটো খুব ধুনীয়া চ' ইয়াৰ পৰা খুব ধুনীয়াকৈ এইফালে পাহাৰকেইটা ওলাই আছে চিলাপথাৰ পৰা চ' ইয়াৰ চাৰ্ট তাত মই লৈ এতিয়া ইয়াক পাছিঘাট নে মালিনী থানৰ এইখিনি নেকি বাৰু অঁ তেনেকুৱা লাগিছে মানে অলপ ইয়াৰ পৰা ভিউটো বেছি ভাল লাগিছে পাহাৰবিলাক দূৰৰ পৰা এনেও বেছি ধুনীয়া লাগে ত' ইয়াত এক্সপ্ল'ৰ কৰিবলৈ বহুত জেগা আছে পাছে পৰে টাইম মিলাই এইফালে আকৌ আহিব লাগিব আৰু এটা কথা এইখন নদীখনৰ নাম বোলে মালিনী নদী নদীখন মানে মালিনী থানৰ কাষেদি বৈ আহিছে কৈছে সেইটো কাৰণে নদীখনৰ নাম মালিনী নদী ঐ বাই বাই দেই মৰণ গ'লে ক'বা হা আলহামদুলিল্লাহ ফৰ এভৰিথিং বাই বাই যাবা দেই যাবা আপোন আপোন লাগিব চ' আমি কি হৈছে 2টা ধৰম লৈ এটা ঘৰ 4টা বাজি পাৰ হ'ল আমি পাওঁতে চাগে 5:30মান বাজিব যদি নোসোমাওঁ তেতিয়াহ'লে ক'তো যদি নোসোমাওঁ তেতিয়া 5:30মান পাই যাম আমি বগীবিলাই গ'লোহি ইয়াতে অকণমান নামো বুলি ভাবিছোঁ কিয়নো ভিউটো বহুত ধুনীয়া হৈ আছে যিটো প্ৰিয় সময় মানে সেই প্ৰিয় সময়কণ ইয়াত অকণমান ৰখি গ'লে ভাল লাগিব চ' অলপ নামি যাম অ' ৱাও একদম ফেভ টাইম কৈছোঁ নহয় এইটো একদম ফেভ টাইম আৰু আজি বেছিয়ে ধুনীয়া হৈ আছে চাগে ঠাণ্ডা ঠাণ্ডা হাৱা লগতে ফোনটো তেনেকুৱা ভিউ গম পাইছে আৰু টাইম হৈছে 5টা বাজিব এতিয়া আৰু ভিউটো গম পাইছে আৰু কেনেকুৱা লাগিছে লাইভত চ' যাওঁ আৰু এইফালে নতুন ৰিজৰ্ট এখন খুলিলে ৰিজৰ্টখনৰ নাম যদি কোনোবাই জানে কমেণ্ট কৰিব হা কাৰেণ্টটো গ'লগৈ এতিয়া ভিউটো ভাল লাগিছে যাব লাগে আমি আহি এতিয়া পালোহি গেমন ধাবা আৰু ইয়াতে বাৰ্থডে পাৰ্টিটো খাই লওঁ কৈছোঁ যিহেতু দিনটো একো খোৱা নহ'ল অকল ৰাতিপুৱাই ভাত খোৱা সেইটো কাৰণে পাৰ্টি ভাতকে খুৱাম গৈছে চ' খাই লওঁগৈ এতিয়া চ' ফাইনেলি আমি পাই গ'লোহি আৰু ৰাইজসকলক ইয়াতে মই বিদায় দিব লাগিব গুড বাই 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 বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম গুড বাই কৈ দিলে বে নহয় হেই বাই 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 সোনকালে মানে কলিজাটো বাই বাই পালোহি ৰুম আৰু এতিয়া ফ্ৰেছ হ'বগৈ লাগে অলপ চ' ব্লগটো আৰু বেছি দীঘল নকৰোঁ হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিবলৈ ট্ৰাইটো কৰিলোঁ আৰু যিহেতু দিনটো ষ্টাৰ্টিং ভাল হৈছিলে সেইটো কাৰণে এণ্ডিংটো হোপফুলি আপোনালোকে ভাল পালে চাগে ট্ৰাই আছিল সেইটোৱে ভাল কৰাটো চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই যেন ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মেইন কামটো একেবাৰে নাপাৰিব যদি কোনোবা মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু আপোনালোকে জানে আৰুতো বহুত কোৱা হৈছে ন যে ইনষ্টাগ্ৰামত আপডেটবিলাক সোনকালে পাব ইউটিউবতকৈ চ' তাত যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে চেক কৰি বা ফ'ল' কৰি চাব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে মই থেংক ইউ
এযোৰ পালোঁ